যোৰহাট জিলাৰ চেলেংহাটৰ এজন যুৱকে 4টাকৈ চাহৰ নতুন ব্ৰেণ্ড যি আচলতে পুঞ্জয় অৰ্গেনিক যিটো চাহ উদ্যোগৰ স্বত্বাধিকাৰী অচ্যুত প্ৰসাদ গগৈয়ে তেওঁ 4টাকৈ চাহৰ ব্ৰেণ্ড আচলতে ৰাইজৰ বাবে মুকলি কৰি দিছে। বিশেষ গুণসম্পন্ন সেই চাহৰ ব্ৰেণ্ড আৰু বৰ্তমান মই দেখুৱাই আছোঁ স্ক্ৰীনত আপোনালোকক এই চাহৰ যি আচলতে ব্ৰেণ্ড কেৱল 4টা চাহৰ ব্ৰেণ্ড এই সমগ্ৰ কথাখিনি পাতিম। আচলতে তেওঁ নতুনকৈ উদ্ভাৱন কৰিছে যি গোলাপ ফুলৰ পাহি হওক বা অপৰাজিতা ফুলৰ হওক বহু গুণসম্পন্ন এই চাহ বৰ্তমান ৰাইজৰ মাজলৈ মুকলি কৰি দিছে আৰু ইতিমধ্যে এই চাহ তেওঁৰ দেশ বিদেশত অৰ্গেনিক যি চাহ দেশ বিদেশত তেওঁৰ সমাদৰ লাভ কৰিছে আৰু নতুনকৈ যি চাহ আহিছে আচলতে কেনেকুৱা কি গুণসম্পন্ন হ'ব কিমান কি কথা গোটেই কথাখিনি পাতিম। আমাৰ লগত অচ্যুত প্ৰসাদ গগৈ আছে, পুঞ্জয় অৰ্গেনিকৰ যি স্বত্বাধিকাৰী অচ্যুত প্ৰসাদ গগৈ আছে। আপুনি বহুত দীৰ্ঘদিনৰ পৰা অৰ্গেনিক চাহৰ ওপৰত আপুনি আপোনাৰ কাম কৰি আছে। আপুনি চাহ উৎপাদন কৰি আপুনি বিদেশলৈও পঠাইছে, যথেষ্ট সমাদৃত হৈছে। নতুনকৈ আপুনি 4টা চাহ আপুনি পুনৰ তৈয়াৰ কৰিছে। কি কি চাহ আৰু ইয়াৰ মূল গুণগত কি আচলতে ইয়াৰ বৈশিষ্ট্যখিনি আমাক কেনেকুৱা ধৰণৰ অলপ জনাওক। হয়, ধন্যবাদ। যদিও সাম্প্ৰতিক পৰিস্থিতি দেশৰ মানুহৰ মনবোৰ বিষাদগ্ৰস্ত, অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ বা অসমৰ সাংস্কৃতিক জগতৰ বহুকেইজন শিল্পী চৈয়দ চাদুল্লাহ, দীপক শৰ্মা আমাৰ মাজৰ পৰা মেলানি বাগিছে, সৌদিনা দিল্লীৰ বম ব্লাষ্টকে আদি কৰি যদিও মনবোৰ বিষাদগ্ৰস্ত, আমি চাহে যিহেতু আমাৰ জীৱন আৰু জীৱিকা, চাহে একমাত্ৰ সম্বল, ইয়াকে সাৰথি কৰি জীৱনৰ ৰথ আগুৱাই গৈছে। গতিকে দুৰ্দুল্যমান পৰিস্থিতিত হ'লেও শেষৰ চাহৰ বাবে বছৰটোৰ শেষ বহুত দিনৰ পৰা ভাবি আছিলোঁ নতুন কিবা এটা কৰোঁ। 13 চনৰ পৰা চাহৰ লগত জড়িত হৈ আছোঁ। বিভিন্ন চাহ গ্ৰীণ টি উলিয়াইছোঁ, 6বিধ চাহ মই এতিয়ালৈকে বনাওঁ। নতুনকৈ 4বিধ সংযোজন কৰিছোঁ আপোনালোকৰ ৰাইজৰ সঁহাৰিত, মোৰ যিসকল চাহৰ গ্ৰাহক আছে তেখেতসকলৰ সঁহাৰিত। এইকেইটা চাহ হৈছে মই পুঞ্জয় অৰ্গেনিকৰ বেনাৰত জেচমিন গ্ৰীণ, শেৱালি ফুলৰ পাহি সংমিশ্ৰিত কৰি ঔষধি গুণসম্পন্ন জেচমিন গ্ৰীণ উলিয়াইছোঁ আৰু ব্লু টি, অপৰাজিতাৰ পাহিৰ মিক্স কৰি ব্লু টি, তাৰপিছত তুলসী গ্ৰীণ টিৰ লগত তুলসী সংমিশ্ৰণ কৰি তুলসী গ্ৰীণ উলিয়াইছোঁ আৰু এটা উলিয়াইছোঁ ৰ'জ ফ্লাৱাৰ মিক্স ব্লেক টি। মোৰ ঢেঁকীত খুন্দা যিটো ৰাইজৰ মাজত বহুলভাৱে সমাদৃত ট্ৰেডিশ্যনেল আছাম টি, তাৰ লগত গোলাপ ফুলৰ কলি ৰ'জবাড মিক্স কৰি মুঠ 4টা চাহ বজাৰলৈ উলিয়াই দিছোঁ। ইতিমধ্যে ইয়াৰ মই লঞ্চ কৰা আগতে বহুতো গ্ৰাহকে খবৰ কৰে আৰু মই আশাবাদী নিশ্চয় ইয়াত এখন ভাল বজাৰ পাবলৈ সক্ষম হ'ম। নিশ্চয়কৈ আপুনি 2013 চনৰ পৰা এই অৰ্গেনিক টি কৰি আছে বা চাহৰ উৎপাদন কৰি আছে। পূৰ্বতে আপোনাৰ 6টা চাহ আপুনি উৎপাদন কৰিছে। এই যি 4টা চাহ আপুনি তৈয়াৰ কৰিছে, এই চাহৰ আচলতে কেনেকুৱা যিকেইটা পেকেট হওক বা কেনেকুৱা ধৰণৰ বা আপোনাক যদি গ্ৰাহকে কিনিব বিচাৰে ক'ত পাব বা ধৰণৰ সেই বিষয়ে আমাক যদি অকণ অৱগত কৰে। হয়, চেলেংহাটত যিহেতু পুঞ্জয় অৰ্গেনিক স্থিত, চেলেংহাটতে ইয়াৰ সৰু উদ্যোগটো আছে আৰু আপুনি জানে কিছুদিনৰ আগত হোৱা ধুমুহাত মোৰ যিটো চেল কাউণ্টাৰ সেইটো ক্ষতিগ্ৰস্ত কৰিলে। বৰ্তমান তাক নতুন ৰূপ দিয়াৰ প্ৰয়াস আছে, কৰিব পৰা নাই। যোৰহাটত তৰাজানত মোৰ এটা চেল কাউণ্টাৰ আছে, বৰ্তমান তাত উপলব্ধ। বাকী ফোনযোগে যোগাযোগ কৰিলেও হোম ডেলিভাৰী দিয়া যোৰহাট নগৰত ব্যৱস্থা আছে আৰু খুব সোনকালে চেলেংহাটৰ কাউণ্টাৰটো নতুন ৰূপত জিলিকি উঠিব বুলি আশাবাদী। কেনেকুৱা মানে ইয়াৰ কিমান শ গ্ৰামৰ বা কেজি এনেকুৱা পেকেট মানে আপুনি তৈয়াৰ কৰিছে বা ইয়াত হেৰি কৰিছে, মানে কেনেকুৱা ধৰণৰ পেকেট আহিব? বৰ্তমান 100 গ্ৰামৰ পেকেট কৰিছোঁ। এইটো হ'ল অৰ্গেনিক তুলসী গ্ৰীণ, ইয়াৰ 100 গ্ৰামত মই 300 টকা ৰাখিছোঁ। যদিও জেনেৰেল গ্ৰীণ টিৰ দামে 300 টকা, মানে 1 কেজিত 3000 টকা পৰে। 300 টকা MRP আছে, মই 250 টকাত এৰি দিওঁ। আৰু ইণ্ট্ৰডিউচিং প্ৰাইচ হিচাপে ব্লু টিৰ দাম যদিও বেছি, মই একেই ৰাখিছোঁ, 300 টকাই ৰাখিছোঁ, মানে 1 কেজিত 3000 টকা, 250 টকাত পাব। ব্লু টি বজাৰত অৱশ্যে 100 গ্ৰামত 400 বিক্ৰী কৰি আছে। মই যিহেতু প্ৰথমবাৰ উলিয়াইছোঁ, এই বছৰলৈ মই ৰাইজক অলপ কমত 1000 টকা কমত দিছোঁ। তাৰপৰা অৰ্গেনিক ৰ'জ
বাদ মিক্স এইটো আছে আপোনাৰ দেখিছে ঢেঁকীত খুন্দা চাহ ইয়াৰ লগত হয় গোলাপৰ পাহি সংমিশ্ৰণ কৰিছোঁ ইয়াতে ৰাইজৰ নতুন আমেজ পাব এনেই ঢেঁকীত খুন্দা চাহৰ গুণাগুণ কেনেকুৱা ধৰণৰ হ'ব কি মানে এইটো অলপ ফেঞ্চি বস্তু ঢেঁকীত খুন্দা এইটো কমপ্লিটলি জৈৱিক অৰ্গেনিক হয় তাৰ লগতে গোলাপৰ পাহি সংমিশ্ৰণ কৰি অলপ ফেঞ্চি কৰিছোঁ নতুন প্ৰজন্মই ভাল পাব আৰু সকলোকেইটা চাহেই ঔষধি গুণ সম্পন্ন স্বাস্থ্যসন্মত নৱপ্ৰজন্মই ক্ষুদ্ৰ চাহ খেতিয়কৰ অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎপাদিত হাতেৰে বনোৱা জৈৱিক চাহৰ দিশে ধাৱমান হোৱা উচিত আৰু এই চাহবিলাকৰ আপুনি পূৰ্বতেও বিদেশলৈ পঠাইছে বৰ্তমানে আপোনাৰ বিদেশলৈ সেই এইবিলাক চাহ গৈ আছে নে বা এইখিনি যি নতুন যি 4টা চাহ উলিয়াইছে আপুনি সেইখিনিও বিদেশলৈ পঠোৱাৰ কিবা ব্যৱস্থা নিশ্চয় কৰিব নিশ্চয়কৈ মোৰ সীমিত গ্ৰাহক মই কোৱান্টিটি যাব পৰা নাই কোৱালিটিৰ প্ৰডাক্ট আৰু ইতিমধ্যে ব্লু টি বহুতে বিচাৰে নিশ্চয়কৈ আগৰ দৰে কানাডা ব্ৰাজিল ইত্যাদি দেশলৈ মোৰ চাহ যোৱাৰ মই পূৰ্ণ হাবিয়াস ৰাখিছোঁ নিশ্চয়কৈ মই ধন্যবাদ জনাইছোঁ আৰু এনেদৰে চাহেৰে আচলতে এখন সংগ্ৰাম চলাই আহিছে অসমৰ চাহক বিশ্বত চিনাকি কৰাইছে আৰু শেহতীয়াকৈ যি 4টা নতুন চাহ তেওঁৰ বিশেষ গুণসম্পন্ন যি 4টা নতুন চাহ তেওঁ উৎপাদন কৰিছে আৰু এই 4টা চাহেও যিসকল গ্ৰাহক আছে বা বিদেশৰ যিসকল গ্ৰাহক আছে তেওঁলোকক নিশ্চয়কৈ তেওঁলোকক আকৃষ্ট কৰিব বা তেওঁলোকে এই সোৱাদ ল'ব বিচাৰিব আৰু এনেদৰে চেলেংহাটৰ দৰে ভিতৰুৱা এটা অঞ্চলৰ পৰা ক্ষুদ্ৰ চাহৰ যোগেদি জৈৱিক চাহৰ যোগেদি বিশ্বজনীন চেষ্টা কৰিছে অচ্যুত প্ৰসাদ গগৈয়ে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ